নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাৰ্ট 5 ভূগোল অধ্যয়নৰ আহিলা মানচিত্ৰৰ প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিবলৈ গৈ আছোঁ। তো ছাত্ৰ ছাত্ৰীসকল, বলা আমি আৰম্ভ কৰোঁ। 1 নম্বৰ কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ দিয়া। ক নম্বৰ, মানচিত্ৰৰ প্ৰধান উপাদান কেইবিধ আৰু কি কি? উত্তৰটো হ'ব উত্তৰ, দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন। একেটা কি? একেটা হৈছে মানচিত্ৰৰ প্ৰধান উপাদান। খ নম্বৰ প্ৰশ্নটো কৈছে প্ৰধান দিশ চাৰিটা কি কি? তোমালোকে প্ৰত্যেকেই জানা, প্ৰধান দিশ চাৰিটা হ'ল পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। গ নম্বৰ প্ৰশ্নটো কৈছে মানচিত্ৰৰ মাপনি বুলিলে কি বুজা? উত্তৰটো হ'ব ভূপৃষ্ঠৰ ওপৰৰ দূৰত্বক মানচিত্ৰৰ দূৰত্বৰ লগত যি অনুপাতৰ লগত হ্ৰাস কৰি দেখুওৱা হয় তাকে মানচিত্ৰৰ মাপনি বোলে। মই আকৌ কৈ আছোঁ, তোমালোকে ভালকৈ শুনি লোৱা। ভূপৃষ্ঠৰ ওপৰৰ দূৰত্বক মানচিত্ৰৰ দূৰত্বৰ লগত যি অনুপাতৰ লগত হ্ৰাস কৰি দেখুওৱা হয় তাকে মানচিত্ৰৰ মাপনি বোলে। গ নম্বৰ প্ৰশ্ন, কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিদৰে বেছি সুবিধাজনক? উত্তৰটো হ'ব কাৰণ গোলকত গোটেই পৃথিৱীখন দেখা পোৱা যায়, কিন্তু ঠাইখনৰ নাম লিখা হৈ নাথাকে। আনহাতে মানচিত্ৰত একোখন ঠাইৰ নাম, অনুষ্ঠান, প্ৰতিষ্ঠান আদি লিখা হৈ থাকে। সেইবাবে গোলকতকৈ মানচিত্ৰ কিছু ক্ষেত্ৰত প্ৰয়োজনীয়। 9 নম্বৰ প্ৰশ্নটো কৈছে মানচিত্ৰ আৰু নস্কাৰ মাজত পাৰ্থক্য কি? উত্তৰটো হ'ব গোটেই পৃথিৱীখনৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি কোনো সমতল পৃষ্ঠত দিশ আৰু দূৰত্বৰ অনুপাত ঠিক ৰাখি অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ। আনহাতে ডাঙৰ মাপনিৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ'ল নস্কা। কি কৈছে? ডাঙৰ মাপনিৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ'ল নক্সা। এতিয়া আমি আহিছোঁ প্ৰথম 6 নম্বৰ প্ৰশ্ন কৈছে মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে? মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে? ইয়াৰ উত্তৰটো হ'ব সাংকেতিক চিহ্নই মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ দুৱাৰ, ৰাস্তা ঘাট, দলং, গছ গছনি, ৰেলপথ, পুখুৰী, কুঁৱা, খেতিপথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিক আঁকি দেখুৱাব নোৱাৰি। গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয়। এই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে। এনেদৰে সাংকেতিক চিহ্নবোৰে মানচিত্ৰত সহায় কৰে। 2 নম্বৰ ক্ষুদ্ৰ উত্তৰটো চিহ্ন দিয়া। ক নম্বৰ, উদ্ভিদৰ বিতৰণ দেখুওৱা মানচিত্ৰবিধ হ'ল বতৰৰ মানচিত্ৰ। খ নম্বৰ, তলৰ কোনটো দেখুৱাবলৈ মানচিত্ৰত নীলা ৰং ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ব পানীভাগ। গ নম্বৰ কৈছে যে কম্পাছ ব্যৱহাৰ কৰা হয়। উত্তৰটো হ'ব দূৰত্ব জুখিবলৈ। কম্পাছ ব্যৱহাৰ কৰা হয় দূৰত্ব জুখিবলৈ। আৰু ঘ নম্বৰ কৈছে যে তলৰ কোনটোৰ বাবে মাপনিৰ প্ৰয়োজন? উত্তৰটো হ'ব মানচিত্ৰ অংকন। ইয়াৰ বাবে মাপনিৰ প্ৰয়োজন হয়। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা। আৰু তোমালোকৰ এই প্ৰশ্ন উত্তৰকেইটা লিখি ল'বা, এইবোৰ মুখস্থ কৰিবা, শিকিবা, পৰীক্ষাত এইবোৰ আহিব পাৰে। তো বহুত বহুত ধন্যবাদ।